নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 30 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘু মুছলমান এলেকাত অসমৰ খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্তক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ বিধায়ক অখিল গগৈয়ে কৈছে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ সন্দেহজনক সংখ্যালঘু মুছলমানক গ্ৰেপ্তাৰ কৰাক লৈ সৰব প্ৰদেশ কংগ্ৰেছ এনে কাৰ্যৰ বিৰোধিতাৰে মুখ্য সচিবক স্মাৰক পত্ৰ প্ৰদান 1971 চনৰ পূৰ্বে অহা সংখ্যালঘু মুছলমানসকলক হাৰাশাস্তি নকৰিবলৈ দাবী জনাইছে পৰৱৰ্তী খবৰ অপাৰেশ্যন সিন্দুৰক লৈ ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ আলিপুৰদুৱাৰত প্ৰধানমন্ত্ৰীৰ হুংকাৰ অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই প্ৰয়োজন হলে আকৌ আৰম্ভ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰী মোদীক মমতা বেনাৰ্জীয়ে কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ সেন্দুৰ বেছি ফুৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে আন এটা খবৰ আইপিএলৰ ফাইনেলত এইবাৰ আৰচিবি পঞ্জাব কিংছক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে পৰৱৰ্তী খবৰ ভাৰতৰ বিৰুদ্ধে ইছলামিক ৰাষ্ট্ৰক একত্ৰিত কৰাৰ প্ৰচেষ্টা চলাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তান তুৰস্ক আৰু আজাৰবাইজান একত্ৰিত হৈছে আৰু ত্ৰিপাক্ষিক বৈঠকত মিলিত হৈছে উৎপাদনশীল আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আঞ্চলিক ঐক্য আৰু চিৰস্থায়ী বন্ধুত্বৰ আহ্বান জনাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছে আমি আমাৰ ভাই ভনীসকলৰ সৈতে থিয় দি থাকিম হিয়া কাৰাবাগ কাশ্মীৰ বা গাজাই হওক ইয়া আমাৰ বাক বতৰা কৰা প্ৰতিশ্ৰুতি আমাৰ বাক বতৰা ভাগ্য আজাৰবাইজানৰ স্বাধীনতাৰ দিৱস অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই মন্তব্য কৰিছে শ্বাহবাজ শ্বৰীফে কৈছে আমি ইছলামিক ৰাষ্ট্ৰসমূহ শক্তিশালী হৈ একেলগে থিয় হৈ থাকিব লাগিব যাতে কোনো ৰাষ্ট্ৰই আমাৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে শ্বাহবাজ শ্বৰীফে লগতে কৈছে যে আমি কাশ্মীৰ গাজা আৰু কাৰাবাগ কেতিয়াও বাক হ'বলৈ নিদিও আমাৰ ভাই ভনীসকলৰ সৈতে আমি থিয় হৈ আছো পৰৱৰ্তী খবৰ দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাত পদত্যাগৰ জোৱাৰ দুলিয়াজান আঞ্চলিকৰ সভাপতি সহ মুঠ 33 জন আছু কৰ্মীৰ পদত্যাগ পৰৱৰ্তী খবৰ অসমৰ ৰাইজে কোনেও অস্ত্ৰ বিচৰা নাই ৰাইজে বিচাৰিছে সংস্থাপন গতিকে সংস্থাপন দিব নোৱাৰি দিছে বন্দুকৰ অনুজ্ঞাপত্ৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই কৈছে অসমৰ জনতাক এতিয়া উগ্ৰতালৈ ঠেলি দিব বিচাৰিছে বন্দুকৰ লাইসেন্স দি জনতাক বিপদে পৰিচালিত কৰিব বিচাৰিছে বৰ্তমান সময়ত অসমত বানপানীৰ সমস্যা অসমত কৰ্মসংস্থাপন নাই অসমত নিবনুৱা সমস্যা বৃদ্ধি পাইছে তাৰ সমাধান নকৰি হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ বাবে নিৰ্বাচনৰ বাবে 26 চনত পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ এতিয়া খিলঞ্জীয়াক লৈ ৰাজনীতি কৰিছে আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা কৈ ৰাজনীতি কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে সংখ্যালঘু আৰু সংখ্যাগুৰু সমাজৰ মাজত ঘৃণা আৰু সংঘাত লগাই 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ নিকৃষ্ট চক্ৰান্ত ৰচনা কৰিছে অসমৰ ৰাইজে আপোনাৰ এই চক্ৰান্ত সফল হ'বলৈ নিদিয়ে বুলি মন্তব্য কৰিছে ঋতুমণি হাজৰিকাই
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই কৈছে যে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে নিকৃষ্ট ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বিষয়বাব ত্যাগ এলন মাস্কৰ। চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিলে এলন মাস্কে। বহু বিতৰ্ক হৈছিল উদ্যোগপতি এলন মাস্কক লৈ, আৰু অৱশেষত ট্ৰাম্প প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বিষয়বাব ত্যাগ কৰিলে এলন মাস্কে। আন এটা খবৰ, সীমান্তৰ স্পৰ্শকাতৰ ৰিমোট এৰিয়াত খিলঞ্জীয়া জনসাধাৰণক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমতে সংখ্যালঘুত পৰিণত হোৱা খিলঞ্জীয়া লোক ভুগিছে শংকা। বাংলাদেশীৰ পৰা নিজক ৰক্ষা আৰু নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। বাংলাদেশীৰ আগ্ৰাসন বাঢ়িছে অসমত, খিলঞ্জীয়া জনসাধাৰণক দিয়া হ'ব আৰ্ম লাইচেন্স। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাক লৈ অসমত চৰ্চা চলিছে। যদি অসমত খিলঞ্জীয়াই সুৰক্ষিত নহয়, তেনেহ'লে চৰকাৰখনে কি কৰিছে? চৰকাৰখনে খিলঞ্জীয়াৰ বাবে কি কৰিছে? বাংলাদেশীৰ আগ্ৰাসন কেনেকৈ হ'ল, ক'ৰ পৰা আহিল, এই সমাধান কোনে কৰিব? বিফল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বিফল হোৱাৰ বাবেই এতিয়া অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আন এটা খবৰ, সৰুসজাই ষ্টেডিয়ামৰ নাম সলনি কৰিলে চৰকাৰে। ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি ৰাজ্য চৰকাৰৰ। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে সৰুসজাই ক্ৰীড়া প্ৰকল্প নামাকৰণ কৰা হ'ব। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছতেই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, গুৱাহাটী মহানগৰ গুৱাহাটী মহাসাগৰলৈ পৰিণত হৈছে। চাৰিওফালে পানী আৰু পানী। প্ৰতিশ্ৰুতি আছিল স্মাৰ্ট চিটি বনোৱাত, প্ৰতিশ্ৰুতি আছিল মহানগৰীত স্মাৰ্ট চিটিলৈ পৰিণত কৰাৰ, কিন্তু এদিনৰ বৰষুণতেই মহাসাগৰলৈ পৰিণত হ'ল গুৱাহাটী মহানগৰ। প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে চৰকাৰখনে, কিন্তু কাৰ্যকৰী হোৱাকৈ কোনো সমস্যা সমাধান কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ গুৱাহাটী মহানগৰৰ বৰ্তমানৰ পৰিস্থিতি। গুৱাহাটী মহাসাগৰলৈ পৰিণত হৈছে মহানগৰ। ৰাষ্ট্ৰীয় ঘাইপথত পানী আৰু পানী। নেৰানেপেৰা বৰষুণৰ ফলতেই বানপানীৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰত। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে প্ৰতিশ্ৰুতি দিয়া হয় গুৱাহাটীখনক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰা হ'ব, কিন্তু বাৰিষা কালতেই বাস্তৱ ছবিখন পোহৰলৈ আহে। কি কংগ্ৰেছ কি বিজেপি, প্ৰত্যেকখন চৰকাৰী প্ৰতিশ্ৰুতি দিয়ে, কিন্তু গুৱাহাটী মহানগৰবাসী প্ৰত্যেক বছৰেই এই সমস্যাত জৰ্জৰিত হয়। কেতিয়া সমস্যা সমাধান হ'ব, কেতিয়া বাস্তৱসন্মত সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব চৰকাৰে? অপেক্ষাত এতিয়া গুৱাহাটী মহানগৰবাসী। চৰকাৰ আহে চৰকাৰ যায়, চৰকাৰ সলনি হয়, কিন্তু সমস্যাহে সলনি নহয়। পৰৱৰ্তী খবৰ, বিভিন্ন কল্যাণমূলক আঁচনিৰ ৰূপায়ণ আৰু নতুন আঁচনিৰ আৰম্ভণিৰ পৰ্যালোচনা কৰিবলৈ কাৰ্যালয়ত বহুকেইখন মুখ্য বৈঠকত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 1 নম্বৰ সিদ্ধান্ত, অৰুণোদয়ৰ 3য় সংস্কৰণত মুঠ 37 লাখ হিতাধিকাৰী সংযোগ কৰা হ'ব। কোনো যোগ্য হিতাধিকাৰী বাদ নপৰাটো নিশ্চিত কৰিবলৈ এক কঠোৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়া চলি আছে। দ্বিতীয়, এক ৰাজ সাহায্যযুক্ত LPG আঁচনি আৰম্ভ কৰিবলৈ আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, আমি এই আৰম্ভণি আনুষ্ঠানিক কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন প্ৰক্ৰিয়াৰ মূল্যায়ন কৰি আছোঁ। তৃতীয়, এটি কলি দুটি পাত আঁচনিৰ অধীনত 6 লাখৰো অধিক চাহ বাগিচাৰ শ্ৰমিকে এককালীন অনুদান 5,000 টকাকৈ লাভ কৰিব। আঁচনিখনৰ
প্ৰপত্ৰ বিতৰণ সোনকালেই আৰম্ভ কৰিব। 4 স্নাতকসকলৰ বাবে আমাৰ বিশেষ সমৰ্থন আঁচনি জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰাৰ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰা হয়। আবেদন কৰিবলৈ এটা পৰ্টেলো সাজু কৰা হৈছে। 5 গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰা আৰু সংযোগ আৰু বাণিজ্য বৃদ্ধি কৰাৰ এক উচ্চাভিলাষী প্ৰকল্প ৰিং ৰোড প্ৰকল্পই কেন্দ্ৰীয় চৰকাৰৰ পৰা অগ্ৰাধিকাৰ লাভ কৰিছে। বিষয়াসকলক এই মূল প্ৰকল্পটোৰ সময়সীমা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে। 6 বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিছোঁ। সকলো মহাবিদ্যালয়ক আয়ৰ প্ৰমাণপত্ৰ হিচাপে ৰেচন কাৰ্ড গ্ৰহণ কৰিবলৈ আৰু কোনো অতিৰিক্ত নথিপত্ৰৰ বাবে জোৰ নিদিবলৈ বা শিক্ষাৰ্থীৰ পৰা কোনো মাচুল আদায় নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে।